Dear students, welcome to MNB EduHub. লৈ আহিছোঁ তোমালোকৰ বাবে SSLC এক্সামিনেশ্যনত আহিব পৰাকৈ ইম্পৰ্টেণ্ট এটা এছে, সেইটো হ'ল ইউজেছ এণ্ড এবিউজেছ অফ মোবাইল ফোন। তোমালোকে যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আমি এইটো চেনেলৰ জৰিয়তে প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 বিভিন্ন জিলাৰ যি কুৱেশ্যন পেপাৰ আছে সেইবিলাক আমি তোমালোকক লগত শ্বেয়াৰ কৰি আছোঁ, আৰু ইংৰাজী বিষয়ৰ যি ইম্পৰ্টেণ্ট টপিকবোৰ আছে সেইবিলাক তোমালোকৰ লগত আমি ডিছকাছ কৰি আছোঁ। ব'লা আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। মোবাইল ফোন ইজ এন ইলেক্ট্ৰনিক ডিভাইচ। মোবাইল ফোন হ'ল এটা ইলেক্ট্ৰনিক ডিভাইচ। ইট ইজ ইউজড for make calls or to send messages to our near and dear ones. যে মোবাইল ফোনৰ ব্যৱহাৰ কি হয়? একচুৱেলি আমি কল কৰাৰ কাৰণে আৰু মেছেজ পঠোৱাৰ কাৰণে আমাৰ আপোনজনলৈ। Nowadays, the use of mobile phone is not only to make calls or send messages, but also to do online studies, to browse the internet, to know things and lot more. কিন্তু আজিকালি মোবাইল ফোন কেৱল কল কৰাৰ বাবে বা মেছেজ কৰাৰ বাবেই নহয়, তাৰ বাহিৰেও অনলাইন ষ্টাডি কৰা হয়। ইণ্টাৰনেটৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তুৰ বিষয়ে জানিব পাৰোঁ আৰু বহুত কিবা কিবি। As everything have uses and abuses, there are uses and abuses of mobile phones. যেনেকুৱা ধৰণৰ প্ৰত্যেক বস্তুৰে উপকাৰ আৰু অপকাৰ আছে, তেনেকুৱা ধৰণৰ মোবাইল ফোনৰো উপকাৰ আৰু অপকাৰ আছে। ইউজেছ অফ মোবাইল ফোনছ, যে মোবাইল ফোনৰ উপকাৰসমূহ ইয়াতে কেইটামান দিয়া আছে। তোমালোকে এটা বস্তু মনত ৰাখিবা, ইয়াতে কেইটামান পইণ্টহে দিয়া হৈছে, বহুত ইউজেছ হ'ব পাৰে, তোমালোকে সেইবিলাক পইণ্টটো লিখিব পাৰা পৰীক্ষাত। চ' মই ইয়াতে কেইটামান পইণ্টহে দাঙি ধৰিছোঁ। ইয়াৰে কেইটামান উপকাৰ এনেকুৱা ধৰণৰ। এক নম্বৰত দিয়া আছে, উই কেন টক এণ্ড চেণ্ড মেছেজেছ টু এনি ওৱান ইন দ্য ৱৰ্ল্ড। বিশ্বৰ য'তেই নাথাকক কিয় মানুহ এজনৰ লগত আমি কথা পাতিব পাৰোঁ বা মেছেজ চেণ্ড কৰিব পাৰোঁ। নেক্সট দিয়া আছে, উই কেন টেক ফটোজ এণ্ড ভিডিঅ'জ উইথ দ্য হেল্প অফ মোবাইল। আমি মোবাইল ফোনৰ দ্বাৰাই ফটো ল'ব পাৰোঁ বা ভিডিঅ' কৰিব পাৰোঁ আমি। উই কেন মেক মানি ট্ৰানজেকশ্যন ইউজিং মোবাইল ফোন। আমি টকাৰ লেনদেন কৰিব পাৰোঁ মোবাইল ফোন ব্যৱহাৰ কৰি। উই কেন ব্ৰাউজ ইণ্টাৰনেট উইথ দ্য হেল্প অফ মোবাইল টু গেট অল দ্য ইনফৰমেশ্যন ছিটিং এট হোম। আমি ঘৰত বহিয়ে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আমি পাব পাৰোঁ ইণ্টাৰনেট ব্ৰাউজ কৰি মোবাইলৰ সহায়ত। উই কেন ষ্টাডি অনলাইন ইউজিং মোবাইল ফোন। আমি অনলাইন ষ্টাডি কৰিব পাৰোঁ মোবাইল ফোন ব্যৱহাৰ কৰি। উই কেন আৰ্ণ মানি ইউজিং মোবাইল ফোন ফ্ৰম অনলাইন বিজনেছ। আমি অনলাইন বিজনেছ কৰি মোবাইল ফোনৰ দ্বাৰাই টকা অৰ্জন কৰিব পাৰোঁ। উই কেন অৰ্ডাৰ ফুডছ এণ্ড এনি মাৰ্চেণ্ডাইজ ফ্ৰম হোম ইউজিং মোবাইল ফোন। আমি ঘৰত বহিয়েই খাদ্যবস্তু বা বিভিন্ন ধৰণৰ সামগ্ৰী আমি অৰ্ডাৰ কৰিব পাৰোঁ মোবাইল ফোন ব্যৱহাৰ কৰি। এবিউজেছ অফ মোবাইল ফোন। আকৌ মোবাইল ফোনৰ বহুত অপকাৰ আছে, তাৰে মাজত কেইটামান অপকাৰ ইয়াতে মই দাঙি ধৰিছোঁ তোমালোকৰ আগত, যিকেইটা ইজি হয় আৰু তোমালোকক মুখস্থ কৰাৰ কাৰণে সহজ হ'ব। প্ৰথমতে দিয়া আছে, এক্সেছিভ ইউজ অফ মোবাইল কেন কজ মেনি ডিজিজেছ ইন আৱাৰ বডি। যে বহুত বেছি যদি মোবাইল ব্যৱহাৰ কৰোঁ আমাৰ শৰীৰত বহুত বিভিন্ন ধৰণৰ ৰোগে আক্ৰান্ত কৰে। আইজ বিকাম উইক ডিউ টু এক্সেছিভ ইউজ অফ মোবাইল। বহুত বেছি ব্যৱহাৰ কৰাৰ ফলত আমাৰ চকু দুটা কমজোৰ হ'ব পাৰে। ৰেডিয়েশ্যন প্ৰডিউচড বাই মোবাইল কেন ডেমেজ আৱাৰ লাংছ, হাৰ্ট, কিডনী এণ্ড ব্ৰেইন। যে মোবাইল ফোনৰ পৰা যিটো ৰেডিয়েশ্যনৰ প্ৰডাকশ্যন হয় বা প্ৰডিউচ হয়, সেইটোৱে আমাৰ লাংছ, হাৰ্ট, কিডনী আৰু ব্ৰেইন ক্ষতিসাধন কৰিব পাৰে। Most of the accidents happen due to use of mobile while driving. বেছিভাগ দুৰ্ঘটনা গাড়ী চলোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ ফলতহে হয়। Due to excessive use of mobile, students are unable to concentrate on their studies fully. Their memory suffer and mind become dull.
যে বেছি মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰ এজনে পঢ়াৰ প্ৰতি মনোযোগ দিব নোৱাৰে, বস্তু এটা মনত ৰখাৰ যিটো কেপাচিটি থাকে এইটো বহুত কমি যায়। নেক্সট দিয়া আছে sometime our personal data get stolen by hackers and photo and videos get leaked, even our bank details sometime compromised and money stolen from accounts। যে আমাৰ যিবিলাক প্ৰাইভেট বস্তু মোবাইল ফোনত ৰখা হয়, যেনেকুৱা ধৰণৰ ফটো বা ভিডিঅ'জ, এইবিলাক হেকাৰে কেতিয়াবা হেক কৰি লৈ যায় আৰু এইবিলাক স্প্ৰেড কৰি দিয়ে। আৰু কেতিয়াবা কি হয়, আমাৰ যি বেংক ডিটেইল থাকে মোবাইলত, সেই বেংক ডিটেইলবোৰো হেকাৰবোৰে লৈ কেনে আমাৰ বেংকৰ পৰা টকা চুৰি কৰি নিব পাৰে। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে ইউজেজ এণ্ড এবিউজেজ অফ মোবাইল ফোন। ইয়াৰ বাহিৰেও তোমালোকে বহুত ইউজেজ আছে মোবাইল ফোনৰ, বহুত এবিউজেজ আছে, তোমালোকে সেইবিলাকো লিখিব পাৰা। মই তোমালোকৰ কাৰণে এছেটো বহুত চিম্পুল ৰাখিছোঁ, ইজি ৰাখিছোঁ, যাতে তোমালোকে সহজতে মনত ৰাখিব পাৰা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে বন্ধুৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোকে লাইক কৰিবা আৰু কমেণ্টছ কৰিবা। ধন্যবাদ।